নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম যে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ কি উল্লেখ কৰিছে। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো প্ৰথমে মন্তব্যখিনি শুনি লওক। আত্মসহায়ক গোটৰ সদস্যসকললৈকে 10,000কৈ টকা আমি অনুদান হিচাপে আগবঢ়াম। ইয়াৰ ইতিমধ্যে ইলেকশ্যনৰ আগত চবেই প্ৰপত্ৰ পূৰণ কৰিছিলে আৰু ইয়াৰ এতিয়া অনুসন্ধান চলি আছে আৰু মই যিমান দূৰ জানো প্ৰায় 35 লাখ মহিলাই 10,000কৈ টকা পাব, তাৰমানে 3,500। আপোনালোকে শুনিব পাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰাৰ কাম পূৰ্ণ গতিত চলি আছে। লগতে 10,000কৈ টকা আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব। তো কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ত কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰদান কৰা নাই। তো যেতিয়াই কোনো অফিচিয়েল আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব তেতিয়া আপোনালোকক নতুনকৈ ভিডিঅ' বনাই জনাই দিম। তো গতিকে মোৰ চেনেলত নতুন হ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ এনেকুৱা নতুন নতুন আপডেট সকলোতকৈ আগতে মোৰ চেনেলত আপোনালোকে চাব পাৰিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে যদি 10,000কৈ টকা পাব বিচাৰে তেন্তে অতি সোনকালে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক।